Satu dia orang cai bare. Kongkana cai bare. Karbi Anglong cai bare. Satu dia orang cai bare. Kongkana cai bare. Karbi Anglong cai bare. Karbi Anglong cai bare. Kongkana cai bare. Doktor Tulian orang sar cai bare. Doktor Tulian orang sar cai bare. Cai bare mana ki? সম্মানীয় মুখ্য সদস্য তুলিৰাম মোহন ডাঙৰীয়াৰ কাৰণে সকলোৱে হাত চাপৰি মাৰিব তাৰ মাজত উপস্থিত আছে কাৰ্বি আংলং Right move production. ইয়াৰ পাছত সন্মানীয় এমএসি ডাঙৰীয়া ৰেহমান ডাঙৰীয়াকো আমাৰ মিটেই লেংজান ফিয়ে আদৰণি আৰু সন্মান লেংজান ফিয়ে আদৰণি আৰু সন্মান জনাইছোঁ ইৰাজ বিপ্ৰসাদ ডাঙৰীয়াকো লেংজান ফিয়ে আদৰণি আৰু সন্মান জনাবলৈ সন্মান জনাইছোঁ আৰু ইয়াৰ পিছত সন্মান আৰু আদৰণি জনাইছোঁ আৰু আছে আমাৰ মাজত আছে বিজেপি এছটি মৰ্চাৰ তেখেতকো আমাৰ লেংজান ফিয়ে আৰু আমাৰ আদৰণি আৰু সন্মান জনাইছোঁ আর ঠেঙাল কছাৰী সভাপতি ডাঙৰীয়াক Karbi Anglong Meitei Manipuri Association Jindabad. Long live Karbi Anglong Meitei Association. আজি ভাল লাগিছে পোন প্ৰথমবাৰ কাৰ্বি আংলঙৰ ইতিহাস কাৰ্বি আংলং হিষ্ট্ৰী ফৰ দ্য ফাৰ্ষ্ট টাইম আপোনালোকে এটা ৱৰ্কশ্বপ ইয়াত চেলিব্ৰেশ্যন কৰিছে এক্সিবিটিং দ্য কালচাৰেল হেৰিটেজ এণ্ড ইউনিক ট্ৰেডিশ্যনছ অফ দ্য মেইটেই সেইটো মোৰ ফালৰ পৰা আপোনালোকক অন বিহাফ অফ দ্য Karbi Anglong Autonomous Council on behalf of the people of Karbi Anglong wholeheartedly welcome and thanks to all Meiteis and Manipuri Association in Karbi Anglong. Aji Meitei cultural eta programot ase yate dongkam kam ghelani aro logote dera pura aise na nahe আহিছে ইয়াত মই যেতিয়া ৰাজনীতি জীৱনত মই আহিছিলোঁ পলিটিক্সৰ লাইফত যিমানখিনি ভোটাৰ্ছ আছে আমাৰ মাতক সিঙৰ পৰা আৰম্ভ কৰি মণিপুৰী এৰিয়া যিমানখিনি আছে 100% মোক আশীৰ্বাদ দিছে আৰু মোক কপাৰেশ্যন কৰিছে এটা ভোট ইফাল হোৱা নাই গতিকে মই তেখেতসকলক ধন্যবাদ দিছোঁ আজি নিমন্ত্ৰণ কৰিছে আপোনালোকৰ নিজৰ কালচাৰ আৰু নিজৰ ট্ৰেডিশ্যন যাতে হেৰাব নালাগে নিজৰ লেংগুৱেজ নিজৰ কালচাৰ নিজৰ ট্ৰেডিশ্যনটো আপোনালোকে হেৰাব নালাগে সেইটো জীয়াই ৰখাৰ স্বাৰ্থত মই কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা যি কৰিব লাগে মই কৰিম বুলি মই আপোনালোকক সহায় কৰিছোঁ আমি কাৰ্বি আংলঙত যিবিলাক ইয়াত পাৰ্লিমেণ্ট আছে যিবিলাক স্থানীয় ইয়াত আছে আমি আগৰ পৰা আছে এতিয়াও আছে ভৱিষ্যতত থাকিব আৰু আমি কাৰ্বি আংলঙত একেলগে থাকি আমি পাৰ্লিমেণ্ট পিচ আনিব লাগিব অল ৰাউণ্ড ডেভেলপমেণ্ট আমি একেলগে
আমি ৱৰ্ক টুগেডাৰ টিম টুগেডাৰ হিচাপে কৰিব লাগিব গতিকে মই ভাল পাইছোঁ এবাৰ মই প্ৰথম মই কাৰ্বি ইউথ ফেষ্টিভেল এইটো মই 5 লাখ দি আমি পুঁজি দিছোঁ মোৰ দিনত এবাৰো মই মেইটেই কালচাৰেল ফেষ্টিভেলৰ কাৰণে বা এদিন ৱৰ্কশ্বপৰ কাৰণে মই 5 লাখৰ পৰা মই এবাৰ আৰম্ভ কৰিছোঁ আৰু এইটো আপোনালোকে যোনে য'ত ভাব আপোনালোকে আজি ডেৰামুখ পাতিব পাৰে দংকামুকাম অডিটৰিয়াম হল আছে হামৰেণী অডিটৰিয়াম হল আছে ইয়াত ডিফুৱা আছে য'ত পাতক আপোনালোকে বিনামূলীয়া কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা ৰেহাই দিব এক পইচা আপোনালোকে খৰচ কৰিব নালাগে 1 টকাও দিব নালাগে দংকামুকাম যদি আপোনালোকে নেক্সট আপোনালোকে যিটো নেক্সটৰ এটা এদিন এক্সিবিটিং দ্য কালচাৰেল হেৰিটেজৰ ফাংচন যদি দংকামুকাম যদি হয় বা হামৰেণ যদি হয় বা তাৰালাংচ যদি অডিটৰিয়াম হলত য'ত তাত চেল্টালিন অডিটৰিয়াম হল আছে 6000 কেপাচিটি গোটেই পাতক আপোনালোকে 1 পইচাও বহন কৰিব নালাগে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা দিয়া হ'ব আমি এনেধৰণৰ কাৰ্বি আংলঙত নিৰ্মাণ কৰিব বিচাৰিছোঁ আপোনালোকক যিমানখিনি ইয়াত কাৰ্বি আংলঙৰ বাসিন্দা আমাৰ একেলগে থাকিব লাগিব একে মৰম প্ৰীতি আমি একেলগে কাৰ্বি আংলঙত নিৰ্মাণ কৰিব লাগিব ইয়াত আমি কাকো জনগোষ্ঠী আমি বাদ কৰিব নালাগে আপোনালোকৰ ইণ্ডিজিনাছ আপোনালোকৰ জনজাতি আমি কাৰ্বি আংলঙত থকা যিমানখিনি মেইটাই আমি একেলগে থাকি আপোনালোকৰ যিমানখিনি অভাৱ অভিযোগবিলাকক যিমান পাৰোঁ মই আপোনালোকক সহায়িতা কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ যিকোনো অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং অটোনমাছ কাউন্সিলত যেতিয়া মই নেতৃত্ব দি আছোঁ এতিয়ালৈকে যেতিয়া মই নেতৃত্ব দি থাকিম গতিকে যেতিয়া মোৰ লিডাৰশ্বিপত আপোনালোকৰ যদি কিবা অসুবিধা পায় যিটো আপোনালোকৰ সংগঠনৰ কিবা অসুবিধা পায় তাৰ কাৰণে মই 100% আপোনালোকক সহায় কৰিবৰ কাৰণে আজি মই কমিটমেণ্ট দিছোঁ প্ৰতিশ্ৰুতি দিছোঁ আজি ভাল লাগে আপোনালোকৰ ইয়াত কাৰ্বি আংলং আহিছে ইয়াত SPCFৰ লগত আপোনালোকে জড়িত মোক অনাৰেবল চিফ মিনিষ্টাৰ ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ মোক কৈ থাকে সেই মেইটাইবিলাকক ভালকৈ যিমানখিনি ইয়াৰ পৰা আগত পৰা আছে এতিয়াও আছে মোৰ মেইটাই কিছুমান আছে মণিপুৰৰ বহবাস কৰা মোৰ লগৰ মিনিষ্টাৰবিলাক 2জনমান আছে তাতে মোক খুব ভাল পায় আৰু মোৰ ইলেকশ্যনত তেওঁলোকে সহায় কৰে যে ইয়াত আহি বেলেগ নহয় আৰ্থিক সহায় কৰে ফাইনেন্সিয়েল সহায় কৰে সেই মিনিষ্টাৰ 2জনমান আছে তাতে আৰু মই আপোনালোকৰ যিটো কালচাৰ মই খুব ভাল পায় যিটো আপোনালোকৰ কালচাৰ আৰু আপোনালোকৰ ট্ৰেডিশ্যন আপোনালোকৰ ড্ৰেছটো যে আমাৰ যে কাৰ্বি আৰু মেইটাই প্ৰায় একেই আপোনালোকে আপোনালোকৰ নিজৰ লেংগুৱেজ আছে নিজৰ ট্ৰেডিশ্যন আছে আপোনালোকৰ ড্ৰেছ পাতি আছে নিজৰ কালচাৰ আছে গোটেই নিজৰ কালচাৰ নিজৰ যিটো ট্ৰেডিশ্যন নিজৰ কালচাৰ ট্ৰেডিশ্যন লেংগুৱেজ জীয়াই ৰাখিবৰ কাৰণে মই যিমান পাৰোঁ মই সহায় কৰিম বুলি মই আপোনালোকে প্ৰতিশ্ৰুতি দিছোঁ আগন্তুক দিনত যদি কিবা আপোনালোকৰ ইয়াত মাটি আছে যেতিয়া আপোনালোকে ইয়াত মাটি আছে যদি কালচাৰেল কমপ্লেক্সত বনাবৰ কাৰণে মই কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা যি সহায় কৰিব লাগে মই সহায় কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি এনেধৰণৰ আমি কাৰ্বি আংলঙত আমি শান্তি কাৰ্বি আংলং আমি ইউনিটি কাৰ্বি আংলং পিচ কাৰ্বি আংলং ডেভেলপমেণ্ট কাৰ্বি আংলং হয় আমি ৰাজনীতি সমস্যা আছে সেই ৰাজনীতি পলিটিকেল সলিউশ্যন লং ষ্টেণ্ডিং ডিমাণ্ড সেইটো আৰ্টিকল 244 আমি ভাৰতৰ সংবিধান এজ পাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সেইমতে আমি বিচাৰিছোঁ সেই সমস্যা সমাধান কৰাৰ স্বাৰ্থত আমি সকলো জাতি জনগোষ্ঠীৰ লগত আমি একেলগে কাম কৰিব লাগিব আলাপ আলোচনাৰ মাজতে কাৰ্বি আংলঙত ৰাজনীতি সমস্যা অলৰাউণ্ড ডেভেলপমেণ্ট সমস্যা আমি একেলগে টিম হিচাপে কাম কৰিব লাগিব তাৰ কাৰণে মেইটাই যিবিলাকৰ কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলঙৰ বসবাস কৰা আপোনালোকে আগৰ পৰা আমাক সহযোগিতা কৰি আছে আপোনালোকে আশীৰ্বাদ দি আছে আমাক কপাৰেশ্যন কৰি আছে আগন্তুক দিনত
আমি কাৰ্বি মেইটেই আৰু ইয়াত যিমানখিনি বসবাস কৰা ৰেংমা নাগাৰ পৰা আৰম্ভ কৰি তিৱা আৰু ইয়াত ডিমাচা আদিবাসী যিমানখিনি ইয়াত কাৰ্বি আংলঙৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠী একেলগে থাকি আমি কাৰ্বি আংলঙত পাৰ্লিমেণ্ট পিচ আৰু অল ৰাউণ্ড ডেভেলপমেণ্ট আৰু পলিটিকেল সলিউশ্যন আমি একেলগে আৰু আনএমপ্লয়েড প্ৰব্লেম যিটো নিবনুৱা সমস্যা সেই সমাধান কৰাৰ স্বাৰ্থত আমি একেলগে কাম কৰিব লাগিব গতিকে মই আকৌ আমাৰ ধনচিৰি সমষ্টিত বৰ্ডাৰ এৰিয়া তাতে আমাৰ DNLF বিলাকক কিবা এটা তাত পাতিছে মোক মাতি আছে মোক 4 বাজি আহিব লাগে বুলি কৈছে মই তাত অংশগ্ৰহণ কৰিম গতিকে মই আকৌ ফাংচন আপোনাৰ ৰাতিলৈকে আছে ন ফাংচন চাবলৈ আহিম ইয়াত আপোনালোকে গান চান গাব নাচিব মণিপুৰী ডেন্সটো খুব ভাল মই আগতো চাইছোঁ ইয়াতে গতিকে আপোনালোকে আৰু আগতে মই মণিপুৰী খানাটো খুব ভাল এই ইৰুম্বাই বনাই নাই আৰু মোৰ জীৱনত ইলিছ মাছত মই এই মাতৌচিঙে বনাই এইটো মাতৌচিং আহিছেনে নাই নাজানো এই ইলিছ মাছৰ কুকাৰ দি বনাই প্ৰথম দেখিছোঁ যে খাবলৈ খুব ভাল তেতিয়া যেতিয়া মই ইলেক্টেড হোৱা নাই মই ইলেক্টেড হ'ব তাত গৈ মই সদায় সেই ইলিছ মাছটো চাওঁ এই চিংনা এইটো বনাওক না বোলে কেনেকৈ কুকাৰ দি বনাব কিন্তু টিং ফিছ নিচিনা ইমান কাইট আছে নহয় কাইটো মানে একদম মানে ঢিলা আৰু এইটো আৰু পিচটো থাকে সেইটো বেলেগ বনাব নোৱাৰে মই বহুত চেষ্টা কৰিছোঁ মোৰ ঘৰ কোনেও বনাব নোৱাৰে সেইটো আপোনালোকে বনাব পাৰে সেইটোতে গতিকে সেই ইৰুম্বাও মই খাবলৈ আহিম এদিন আহিম আপোনালোকক বহুত টেষ্টি আগতে ইয়াত আছে এই বকুলীয়া এই ব্ৰিজ নোপোৱা আগতে জংঘল নোপোৱা আগতে এই আমাৰ ইয়াত চিলভেটা নোপোৱা আগত এটা হোটেল আছে সেইটো মই বেলেগৰ কাৰণে নাই মাছ খুব ভাল তাতে আৰু ইৰম্বাইৰ লগত খাই 1 পিচ মাছ ল'লে মই ডিপু আহিলে তাত সেইটো খাম মই সেইটো ইৰম্বাইৰ লগত আৰু জলকীয়া বেছি আছে হয়নে নাই জলকীয়া বেছি কিন্তু খাবলৈ টেষ্টি হয় বেলেগৰ নিচিনা নহয় যে আমাৰ কাৰ্বিবিলাকৰ এটা স্পেচিয়েল ডিছ থকা নিচিনা যে আপোনালোকৰ সেইটোৱে স্পেচিয়েল ডিছ গতিকে যিমানখিনি ইয়াত আহিছে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমাপুৰ পৰা আহিছে বুলি কৈছে গতিকে যি কি নহওক আপোনালোকে আজি সেই ইয়াৰ এটা কালচাৰেল ফাংচন পাতিছে ইয়াত মোৰে ভিনি পঞ্চম সিংহা ডাঙৰীয়াও ইয়াতে আছে আমি একেলগে আছোঁ দমকামতে মোকো বহুত চিনিয়ৰ তেখেতসকলে কিন্তু আছে ইয়াতে আমি আগতে কাৰ্বি আংলঙত কাৰ্বি আৰু মণিপুৰ প্ৰায় মেইটেই একেই কাৰ্বি ছোৱালী বিয়া কৰিছে তেখেতে হয়নে নহয় গতিকে কাৰ্বি আৰু মেইটেই একেলগে আমি থাকিব লাগিব কাৰ্বি আংলঙত আমি যিমান জাতি জনগোষ্ঠী একেলগে থাকি আমি কাৰ্বি আংলঙত পাৰ্লিমেণ্ট পিচ পাৰ্লিমেণ্ট ডেভেলপমেণ্ট আৰু অল ৰাউণ্ড ডেভেলপমেণ্ট আমি একেলগে কাম কৰিব লাগে সকলোলৈ মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ যিমানখিনি ইয়াৰ বেষ্ট কাৰ্বি আংলং
প্ৰথমবাৰ কাৰ্বি আংলং মেইটাই এছ'চিয়েশ্যন মণিপুৰীয়সকলৰ ইয়াত নিজৰ কালচাৰ জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে আজি এদিন এটা কাৰ্যসূচী লোৱা হৈছে, এটা কালচাৰৰ উৎসৱ। তেওঁলোকৰ যিটো নেকি ইউনিক কালচাৰ আপোনালোকে দেখা পাইছে, গতিকে তেওঁলোকৰ ৰিচ কালচাৰ হয়, তেওঁলোকৰ নিজৰ কালচাৰটো যাতে হেৰাই নাযায় তাৰ কাৰণে তেওঁলোকে ৰাখিছে। তাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যোৱা বছৰৰ পৰা পুঁজি চিনাক দিয়া হৈছে। এবাৰ মই তেওঁলোকৰ এই কালচাৰৰ তেওঁলোকৰ যিটো কালচাৰৰ এবাৰ ফেষ্টিভেল যিটো হ'ব এদিন কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা CM ডিছক্ৰিপশ্যনেৰী ফাণ্ডৰ পৰা 5 লাখ টকাৰ বাজেটত 100 কোটি বাজেটৰ পৰা অন্তৰ্ভুক্ত কৰিবলৈ মই আজি ঘোষণা কৰিছোঁ। লগতে যিবিলাক কালচাৰেল ট্ৰুপছ আছে তেওঁলোকৰ যিমানখিনি ড্ৰেছ আছে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CMৰ ৰিলিফ ফাণ্ডৰ জৰিয়তে তেওঁলোকৰ দিম বুলি মই প্ৰতিশ্ৰুতি দিছে। আৰু তেওঁলোকৰ যিবিলাকৰ কাৰ্বি আংলং ভাইন্দা মোৰে সমষ্টি আছে, ৱেষ্ট কাৰ্বি আংলং আছে, ইষ্ট কাৰ্বি আংলং আছে, বোকাজান আছে, তেওঁলোকৰ প্ৰত্যেক বছৰে সেই তেওঁলোকৰ সেইটো কালচাৰৰ যিটো নেকি সন্মিলন, এটা যিটো ইউনিক কালচাৰ যিটো তেওঁলোকৰ যিটো পাতিছে, তাৰ কাৰণে ময়ো যিমান পাৰোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সহায় কৰিম। আৰু তেওঁলোকৰ যিটো উদুতিৰম হ'ল লাগে, ৱেষ্ট কাৰ্বি আংলং হওক, হামৰেন হওক, ডংকামুকাম হওক বা ডিফু হওক, ডকমুকা হওক, যিকোনো ঠাইত তেওঁলোকৰ যদি সেই ফেষ্টিভেলটো পাতে তেনে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকক বিনামূলীয়া দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। বিগত বছৰৰ পৰা আমি হিলছ পিপলছ কালচাৰ ফৰামৰ লগত জড়িত হৈ কিনি আমি বহুত ধৰণৰ মানে কি কয় ইনস্পায়াৰ বা আৰু তুলিয়াম ৰংহাঙৰ যিবিলাক কিবা আমি কাৰ্যকলাপৰ আমি ইনস্পায়াৰ হৈ কিনে আমি এইবাৰ মানে কি হ'ল যোৱা 2 বছৰৰ পৰা আমি লাগি আছোঁ। তুলিয়াম ৰংহাং ছাৰে আমাৰ এই কাৰ্বি আংলঙত থকা মিটেইসকলৰ কাৰণে মানে কালচাৰখিনি সংৰক্ষণ কৰিবলৈ কাৰণে মানে আমি এইখিনি প্ৰগ্ৰাম পাতিছোঁ। লগত আমাৰ উদ্দেশ্য অকল কালচাৰটোৱে উন্নতি কৰা নহয়, আমি ইয়াত কাৰ্বি আংলঙত বসবাস কৰা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লগত সমিল মিলৰে বা সমন্বয়ৰ জৰিয়তে মানে আমি কাম কৰিব বিচাৰিছোঁ সিহঁতৰ লগত। কাৰণ মই এটা কথা বিশ্বাস কৰোঁ যে কাৰ্বি আংলঙত যদি আমি বসবাস কৰোঁ, আমি নিজকে যদি আমি আমি ভাল মিটেই হ'ব লাগিব, এইটো মই কেইবাটাও কৈছোঁ, আৰু এজন ভাল কাৰ্বি হ'ব লাগিব, ভাল অসমীয়া হ'ব লাগিব, তাৰপিছত আমি ইণ্ডিয়ান, এইটো মানে আমাৰ কনচেপ্ট। অকল আমাৰ জীয়াই ৰখাৰ স্বাৰ্থ নহয়, কালচাৰটো এই মানে আমাৰ মিটেইসকলৰ সংস্কৃতি, সেইটোৱে বিষয়। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ বিগত 24-25 বৰ্ষতো 3 লাখ টকা বাজেটত ধাৰ্য কৰা হৈছিলে, এইবাৰো ছাৰে কিবা 5 লাখ দিম বুলি কৈছে। গতিকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাননীয় তুলিয়াম ৰংহাং ডাঙৰীয়াক বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গোটেই কাৰ্বি আংলংবাসী মণিপুৰী মানে মিটেইসকলৰ হয় আৰু কিবা সুধিব লাগিছে। হয়, মানে ৰাতিপুৱাৰ ভাগত আমি অকল আমি ফেলিচিটেট নহয়, আমি বিগত এমাহৰ পৰা আমি কাৰ্বি আংলঙত বসবাস কৰা বিভিন্ন ঠাইত যেনেকুৱা বগাজান আমাৰ জানাত বেছিভাগ আছে, মানে ধনশিৰি সমষ্টিত আছে, ৰংখাং আছে, বিথুংৰেমা আছে। ইয়াৰ মাজত আমি এমাহৰ পৰা আমি বাহিৰৰ পৰা আমি প্ৰশিক্ষক আনি কিনে আমাৰ কি কয় ডেকা যুৱক যুৱতীসকল আমি সাংস্কৃতিক যিটো আমাৰ সেইবিলাক মানে ৱৰ্কশ্বপ কৰ্মশালা প্ৰশিক্ষণ চলি আছে বা প্ৰত্যেক এইটো চলি আছে এতিয়াও। সেইটো উদ্দেশ্য আমাৰ, যাতে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ নিজৰ সংস্কৃতিখন যাতে নিজৰ ভাষা সংস্কৃতি যাতে হেৰাই নাযায়, সেইটোৱে আমি চেষ্টা কৰিছোঁ। আৰু যদি ৰাইজৰ সহযোগ আৰু কাউন্সিলৰ সহযোগ হ'লে আমি নিশ্চয় প্ৰয়াসত সফল হ'ম বুলি ভাবিছোঁ। ইমানে আজি ফেলিচিটেশ্যন যোনটো কৰিছিলে এইটো মানে নট অনলি ফৰ ক্লাছ 10 and 12 বাট অলছ' যোনে মানে আমাৰ ইয়াত বসবাস কৰা মানুহ আৰু ছাৰ্ভিচ পাইছে, এজন ডক্টৰ পাইছে, এজন SCS পাইছিলে আৰু এজন কি ছাৰ্ভিচ পাইছিলে এইটো মনত নাই, ভেটেনেৰী কিবা ভেটেনেৰী। ত' এইটো মানে ইহঁতকো ফেলিচিটেশ্যনটো কৰা হ'ল। তাৰপিছত যিমান আমাৰ কাৰ্বি আংলঙত বসবাস কৰা মেইটেই জনজাতিৰ ভিতৰত যে এক্স ছাৰ্ভিচমেন আৰু এই সমাজকৰ্মী ছ'চিয়েল ৱাৰ্কাৰ সিহঁতক মানে সম্বৰ্ধনা জনাইছিল, এইটো আছিলে। তাৰপিছত এইটো ক্লাছ 10 and 12 SSLC আৰু SSLC যিমান পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন এইবিলাকক ফেলিচিটেশ্যনটো কৰা হ'ল। আপোনাৰ পৰিচয়? মোৰ নামটো M বুঙবীৰ সিং আৰু আমি কাৰ্বি আংলং মেইটেই কালচাৰেল এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয়। মই জেনেৰেল ছেক্ৰেটাৰী।